নমস্কাৰ বন্ধু বান্ধৱীসকল কেনে আছে আপোনালোক আশা কৰিছোঁ আপোনালোকৰ পৰীক্ষাৰ বাবে প্ৰস্তুতি বহুত ভালে গৈ আছে আজি আমাৰ ভিডিঅ'টোত পঢ়িবলগীয়া বিষয়টো হৈছে ভগ্নাংশ যাক আমি ইংৰাজীত কওঁ ফ্ৰেকশন বন্ধু বান্ধৱীসকল আমি আমাৰ এই চেনেলটোৰ জৰিয়তে আমাৰ ADRE 2.0 আসাম পুলিচ আসাম টেট লগতে অসমৰ বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাত মেথছত অহা টপিকসমূহৰ বিষয়ে আমি আলোচনা কৰোঁ আমি মেইনলি ইয়াতে আমি টপিকবোৰৰ কনসেপ্টবোৰ আমি আলোচনা কৰোঁ তো আজি আমাৰ টপিকটো হৈছে ভগ্নাংশ যাক আমি ইংৰাজীত ফ্ৰেকশন বুলি জানো ঠিক আছে আমি এই ভিডিঅ'ৰ জৰিয়তে আমি ফ্ৰেকশনৰ বিষয়ে আমি মানে ভগ্নাংশনো কি ভগ্নাংশ কি প্ৰকাৰ আৰু ভগ্নাংশ থকা অংকবোৰ আমি কেনেদৰে সলভ কৰিব লাগে এই বিষয়ে আমি ভালকৈ ইয়াতে আলোচনা কৰিম আপোনালোকে মন দি ভিডিঅ'টো চাব যদি ভাল লাগে ভিডিঅ'টো লাইক এটা কৰি দিব পাৰিলে চেনেলটো সাবস্ক্ৰাইব কৰি থৈ দিব এনেকুৱা ধৰণৰ ভিডিঅ' আমি ক্ৰমান্বয়ে দি গৈ থাকিম ঠিক আছে আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ প্ৰথমে আমি জানিম ভগ্নাংশ ফ্ৰেকশন মানেনো কি ঠিক আছে আপোনালোকে ইয়াতে মই আগত কৈ গৈছি আমাৰ গণিতৰ কেইবাটাও সংখ্যা আছে সংখ্যাৰ মানে বহুত প্ৰকাৰ আছে তাৰে কিছুমান আমি আগতে পঢ়ি আহিছোঁ যে আমাৰ প্ৰথম পাঠটোতে আমি পঢ়ি আছোঁ যে সংখ্যাৰ নাম্বাৰ সিস্টেম বুলি আমি টপিক এটা পঢ়িছোঁ তাতে আমি পঢ়িছোঁ যে আমাৰ সংখ্যা বহুত প্ৰকাৰ থাকে যেনে আমাৰ স্বাভাৱিক সংখ্যা হয়নে তারপর থাকে আমার পূর্ণ সংখ্যা আকৌ থাকে আমাৰ পৰিমেয় সংখ্যা অখণ্ড সংখ্যা যুগ্ম সংখ্যা এনেকুৱা ধৰণৰ সংখ্যা আমি বহুত ধৰণৰ পাইছোঁ ফ্ৰেকশনটো এটা এক প্ৰকাৰ কি হয় সংখ্যাই হয় ফ্ৰেকশনটো কাইন্ড অফ এটা নাম্বাৰে হয় চক এইটো এনেকুৱা ধৰণৰ লিখা হয় ধৰি লওক এটা মই যে চিত্ৰ এটা আঁকি থৈছোঁ এইটো এটা বৃত্ত ঠিক আছে এইটো এটা বৃত্ত এই বৃত্তটো কি কৰিছে চাৰিটা ভাগ কৰিছে দেখিছেনে আৰু এই চাৰিটা ভাগৰ পৰা দুটা ভাগক কি কৰিছে যে ৰং কৰি থৈছে এই ভাগ এই দুই ভাগ দেখিছে নহয় কি কৰিছে ৰং কৰি থোৱা আছে যেতিয়া যদি মই ইয়াক যদি প্ৰশ্ন এটা কৰা হয় যে এই বৃত্তটো কিমানটা ভাগৰ পৰা কিমান ভাগক ৰং কৰি থোৱা আছে তো এনেকুৱা ধৰণৰ যেতিয়া প্ৰশ্ন সোধে তেতিয়া আমি কেনেকৈ লিখিব লাগিব যে আমাক ইয়াতে চাৰিটা ভাগৰ পৰা মানে চাৰি ভাগৰ দুই অংশ ইয়াতে কি কৰিছে দুই অংশ কি কৰিছে ৰং কৰি থোৱা আছে গতিকে ইয়াকটো আমি আখৰে লিখিছোঁ চাৰি ভাগৰ দুই অংশ বুলি হয়নে নহয় তেতিয়া আমি চাৰি ভাগৰ দুই অংশ বুলি ক'ম তাক আমি এটা লিখাৰ পদ্ধতি আছে গণিতত এই পদ্ধতিত এনেকৈ ধৰণৰ লিখা হয় যে এই আমি কি লিখিম ইয়াতে এনেকৈ আঁচ এটা লিপিনি তলত আমি কি দিম চাৰি দিম চাৰিটা ভাগ এই চাৰিটা ভাগৰ পৰা ইয়াতে কেইটা ভাগ ৰং কৰি থোৱা আছে দুটা ভাগ গতিকে কি লিখিব চাৰি ভাগৰ দুই বুলি আমি এনেকৈ লিখিম দেখিছে নহয় গতিকে এনেকুৱা ধৰণৰ সংখ্যা এইটো দেখিছেনে চাৰি ভাগৰ দুই এনেকুৱা ধৰণৰ সংখ্যাকে আমি কি বুলি ক'ম ভগ্নাংশ বুলি ক'ম নিশ্চয় এটা বুজি পাইছে ইয়াক আমি কি বুলি ক'ম ভগ্নাংশ যাক আমি ইংৰাজীত গম পাইছোঁ ফ্ৰেকশন নিশ্চয় এটা বুজি পাইছে এতিয়া চাব এটা এইটো এটা বাকচ আছিলে এই বাকচকো কি কৰিছে মুঠ 9টা ভাগত ভাগ কৰিছে হয়নে এইটো এভাগ 2 3 9টা ভাগ নহয় 6টা ভাগত 1 2 3 4 5 6 6টা ভাগত ভাগ কৰিছে আৰু এই 6 ভাগৰ পৰা কিমান ভাগক ৰং কৰিছে বুলি যদি প্ৰশ্ন যদি কৰে তো ইয়াতে কেইটা ভাগক ৰং কৰিছে 3টা ভাগক ৰং কৰিছে গতিকে ইয়াক আমি কি বুলি লিখি ল'ব লাগিব যে 6 ভাগৰ 6 ভাগৰ 2 অংশ কি কৰিছে ইয়াতে 2 নহয় দেই 3 অংশ ইয়াতে ৰং কৰিছে গতিকে আজি আমি লিখিলোঁ 6 ভাগৰ 3 বুলি লিখিলোঁ তো এনেকুৱা ধৰণৰ সংখ্যা আমি কি ক'ম ভগ্নাংশ বুলি ক'ম ঠিক আছে এটা নিশ্চয় বুজি পাইছে ভগ্নাংশ মানে কি তাৰমানে কি হয় এতিয়া যে ভগ্নাংশ এটাত কি হয় তলত এটা সংখ্যা থাকে ওপৰত এটা সংখ্যা থাকে ধৰি লওক এতিয়া মই এটা সংখ্যা লিখিছোঁ যে 4/7 তো এইটো এটা কি হ'ব আমাৰ এটা ভগ্নাংশ হয়নে তো এই ভগ্নাংশত অকণমান ৰংটো বেলেগ কৰি লিখিছোঁ এই ভগ্নাংশত চাব এই তলৰ সংখ্যাটো আমি সদায় কি বুলি ক'ম হৰ বুলি ক'ম ইয়াতে মই যদি আপোনালোকক যদি প্ৰশ্ন কৰোঁ 7 ভাগৰ 4 এই ভগ্নাংশটোত হৰ কি বুলি ক'লে কি হ'ব 7 হ'ব ঠিক আছে আৰু লব ওপৰৰ সংখ্যাটো আমি ক'ম লব ঠিক আছে ইয়াতে লব কি বুলি ক'লে ইয়াতে আনসাৰ কি হ'ব 4 হ'ব বা 4 হ'ব ঠিক আছে ইয়াতে এটা কথা কৈ থওঁ ইয়াক আমি অসমীয়াত পঢ়োঁতে কি বুলি পঢ়িছোঁ 7 ভাগৰ 4 পঢ়িছোঁ নাই ইয়াক খালি ইংৰাজীত পঢ়া হয় ইংৰাজীত পঢ়িলে লবটো আগত পঢ়ে ইয়াতে কি বুলি কয় ইংৰাজীত পঢ়িলে 4/7 বুলি পঢ়ে দেই এইটো কথাটো মনত ৰাখিব গতিকে মই এতিয়া কৈ যাওঁতে কেতিয়াবা ইংৰাজীটো কৈ যাম কেতিয়াবা অসমীয়াটো কৈ যাব মুখত যেনেকৈ ওলাই কৈ যাব লাগিব কৈ যামতো আপোনালোকে অকণমান এইটো মন দি যাব ইংৰাজীত এইটো পঢ়ে 4/7 আৰু অসমীয়াত পঢ়িলে 7 ভাগৰ 4 বা 7 ভাগৰ 4 ঠিক আছে গতিকে ওপৰৰ যিটো সংখ্যাটো এইটো ক'ব লব আৰু তলৰ সংখ্যাটো ক'ব হৰ হৰটোক
হৰক ইংৰাজীত কয় ডিনমিনেটৰ ইংৰাজী টাৰ্মবোৰ লগত কৈ গৈছোঁ কেতিয়াবা পৰীক্ষাৰ ইংৰাজীত আহিবতো কেতিয়াবা যদি অসমীয়া মিডিয়ামত দি নাথাকিলে তেতিয়া ইংৰাজীত জানি থ'লে মানে সুবিধা হ'ব ডিনমিনেটৰ ইয়াক কয় ডিনমিনেটৰ আৰু ল'বটো ইংৰাজীত কয় নিউমেৰেটৰ ইয়াকে কয় নিউমেৰেটৰ নিশ্চয় মনত থাকিব গতিকে ভগ্নাংশত কি থাকে এটা মূলতে আপোনালোকে এনেকৈ মনত ৰাখিব ভগ্নাংশত কি হয় দুটা সংখ্যা তলে ওপৰে থাকে তলৰটো কয় হৰ ওপৰটো কয় ল'ব এটা চাওক 1/5 ইউ এটা কি হয় ভগ্নাংশ ফ্ৰেকশ্যন হয়নে নহয় হয়নে ইয়াতে হৰ কি বুলি ক'লে কি হ'ব হৰ হ'ব 5 ল'ব হ'ব 1 নিশ্চয় বুজি পালে গতিকে এতিয়া আমি গম পালোঁ ভগ্নাংশ কি আৰু ভগ্নাংশত কি থাকে এটা হৰ থাকে এটা ল'ব থাকে ওপৰৰ সংখ্যাটো কয় ল'ব তলৰ সংখ্যাটো কয় হৰ এই ল'ব হৰটো ভালকৈ মনত ৰাখিব দেই এতিয়া এই বস্তুকেইটা ভাল এতিয়া আমাৰ যেতিয়া আমি ভগ্নাংশৰ প্ৰকাৰ পঢ়িম তেতিয়া ইয়াতে এই বস্তুকেইটা বহুত দৰকাৰ হ'ব তো আকৌ এবাৰ কৈছোঁ ল'ব মানে ওপৰৰ সংখ্যাটো হৰ মানে তলৰ সংখ্যাটো ভগ্নাংশত ওপৰত এটা সংখ্যা থাকে তলতো এটা সংখ্যা থাকে গতিকে ওপৰটোক ল'ব কয় তলৰটো হৰ ঠিক আছে বৰ বেছি কিবা নকৰোঁ এতিয়া নেক্সট ইয়াতে চাওক ইয়াতে এটা মই যে ভগ্নাংশতে ইয়াতে লিখিলোঁ এই বৃত্তটোতে কি লিখিলোঁ এই বৃত্তটো ভগ্নাংশ কি হৈছে 4/2 হৈছে ঠিক আছে এই বাকচটো ভগ্নাংশ কি হৈছে 6/3 হৈছে ঠিক আছে এতিয়া চোৱা ভগ্নাংশটো কেনেকৈ হয় এই বৃত্তটো চাব এই বৃত্তটো ভগ্নাংশ কিমান যদি বুলি সোধে মানে কিমানটা ৰঙত কিমানটা অংশত ৰং কৰি থোৱা আছে ইয়াতে কেইটা অংশ ৰং কৰি থোৱা আছে এতিয়া দুটা অংশ ৰং কৰি থৈছে কিমানটা অংশৰ ভিতৰত 4টা অংশৰ ভিতৰত গতিকে আমি কি লিখিব লাগিব নিয়মতে কি লিখিব লাগে যে এইটো 4/2 নতুবা ইংৰাজীত ক'লে 2/4 হয়নে নহয় কিন্তু ভগ্নাংশটো চবতে নহয় ভগ্নাংশ হ'বৰ কাৰণে য'ত যেনেকৈ ভাগ হৈছে এই ভাগ কৰাৰ গোটেই অংশবোৰ কেৱল সমান হ'ব লাগিব এতিয়া এই ৰং কৰা ভাগটো চাওক আৰু এই ৰং কৰা ভাগটো এই দুটা যদিও দেখিবলৈ সমান হৈছে ঠিক আছে কিন্তু এই ভাগটো আৰু এই ভাগটো চাওকচোন দেখিছে মই ৰ'ব নাম্বাৰ দিওঁ নেকি এই নাম্বাৰ 1 নম্বৰ ভাগ দিছোঁ এইটো 2 নম্বৰ ভাগ দিছোঁ 3 নম্বৰ দিছোঁ এইটো 4 নম্বৰ ভাগ দিছোঁ ঠিক আছে এই 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ এই ভাগকেইটা চাওক এই যিটো ভাগত ভাগ কৰিছে বৃত্তটো এই ভাগকেইটা সমান হৈছে জানো এই ভাগকেইটাটো সমান হোৱা নাই কাৰণ 1 নম্বৰ ভাগটো যিমান ডাঙৰ তাতকৈ 2 নম্বৰ ভাগটো বহুত বেছি গুণেই ডাঙৰ আকৌ 2 নম্বৰটোতকৈ 3 নম্বৰটো ভাগটো সৰু হয়নে আকৌ 3টোতকৈ 4টো সৰু গতিকে ইয়াতে এই বৃত্তক যে ভাগ কৰিছে ভাগ কৰাৰ অংশবোৰ সমান নহয় এতেকে ইয়াৰ পৰা কি হ'ব নোৱাৰে ইয়াৰ পৰা ভগ্নাংশ গঠন হ'ব নোৱাৰে এই কথাটো ভালকৈ মনত ৰাখিব দেই যেনিবা চাবক দেই এটা যেনিবা আপোনাৰ ওচৰত এই বৃত্ত এইটো আকৌ কৈছোঁ এইটো বোলে এনেকৈ কাটিছে বোলে ইয়াতে বোলে 3 কাটিলে বোলে ঠিক আছে এনেকৈ 3 কাটিলে বোলে এটা যদি এডোখৰ বোলে ইয়াতে এডোখৰ বোলে ৰং কৰিলোঁ বা এডোখৰ বোলে কিবা দি চোৱা যেনিবা ঠিক আছে গতিকে ইয়াৰ ভগ্নাংশ কি হ'ব ক'লে 3/1 নহয় যিহেতু কাৰণ ইয়াৰ ভাগবোৰ সমান নহয় ঠিক আছে ভগ্নাংশ হ'বৰ কাৰণে কি হ'ব লাগিব বস্তুবোৰ সমানে কি হ'ব লাগে ভাগ হ'ব লাগে এতেকে এইটো আমি ইয়াক আমি 4/2 বুলি লিখিব নোৱাৰোঁ একেদৰে এই চিত্ৰটো চাওকচোন এই চিত্ৰটো কি হৈছে ইয়াতে 6টা ভাগ আছে কিন্তু এই ভাগকেইটা যদিও 2টা ভাগত ৰং কৰিছে তেন্তে ইয়াক যদি প্ৰশ্ন যদি কৰে কিমান ভাগত ৰং কৰা আছে ক'লে ইয়াৰ এইটো 6/2 নহ'ব এইটো ভুল হ'ব কাৰণ 2টা ভাগত যিটো 2টা ভাগত ৰং কৰিছে কিন্তু বাকী ভাগবোৰ কিন্তু সমান সিটোৰ লগত সমান নহয় গতিকে ইয়াক আমি 6/2 বুলি লিখিব নোৱাৰোঁ ঠিক আছে এইবোৰ কথা অকণমান গুৰুত্ব দিব এতিয়া হৈ গৈছে ন ভগ্নাংশ কি গম পালোৱে কেনেকৈ হ'লে ভগ্নাংশ লিখোঁ এইটো গম পালোঁ ভগ্নাংশত 2টা সংখ্যা থাকে এটা হৈছে ল'ব এটা হৰ এতিয়া আমি পোনে যাম ভগ্নাংশৰ প্ৰকাৰ টাইপছ অফ ফ্ৰেকশ্যন ভগ্নাংশ আমাৰ কেইবাটাও প্ৰকাৰ আছে আমি এটা এটাকৈ পঢ়ি যাম প্ৰথম প্ৰকাৰটো হৈছে 1 নম্বৰটো হৈছে প্ৰকৃত ভগ্নাংশ যাক আমি ইংৰাজীত ক'ম প্ৰপাৰ ফ্ৰেকশ্যন চাব একদম সহজ হয় ভগ্নাংশ প্ৰপাৰ ফ্ৰেকশ্যন মানে কি মই কৈ দিছোঁ ভগ্নাংশ যিবোৰৰ হৰটো কি হ'ব এই চিম্বল আপোনালোকে নিশ্চয় গম পায় এইটো হৈছে ডাঙৰ চিম্বল মানে হৰ যিটো সংখ্যা হ'ব এই সংখ্যাটো সদায় ল'বটোতকৈ ডাঙৰ হয় তাৰমানে হৰ সংখ্যাটো যদি ল'বতকৈ যদি ডাঙৰ হয় ল'ব সংখ্যাটোতকৈ ডাঙৰ হয় এনেধৰণৰ ভগ্নাংশ আমি ক'ম প্ৰকৃত ভগ্নাংশ প্ৰপাৰ ফ্ৰেকশ্যন বুলি ক'ম ধৰি লওক উদাহৰণস্বৰূপে 3/5 এতিয়া ভালকৈ মন কৰিব ইয়াতে হৰ কি আছে আমাৰ হৰ হৈছে 5 ল'ব হৈছে 3 এতিয়া ইয়াতে চাব এই হৰটো 3তকৈ ডাঙৰ হয়নে 5টো 3তকৈ ডাঙৰ তাৰমানে এই হৰটো ল'বটোতকৈ ডাঙৰ হৈছে তো এই ভগ্নাংশটো আমি কি বুলি ক'ম প্ৰপাৰ বা প্ৰকৃত ভগ্নাংশ বুলি ক'ম প্ৰপাৰ ফ্ৰেকশ্যন ঠিক আছে একেদৰে কি 7/9 হ'ব হয়নে 7/9 চ
ইয়াতে লবটো কি হৈছে হৰটোতকৈ সৰু বা হৰটো লবতকৈ ডাঙৰ আৰু নেক্সট উদাহৰণ কি হ'ব উদাহৰণ ইয়াতে লিখি দিছোঁ 11/17 হয়নে নহয় বা আপুনি 1/2 মই 2 লিখিলোঁ 1/2টো এটা কি হয় সৰুকেইটা লৈছোঁ আৰু ওপৰৰ সংখ্যাটো তলটোতকৈ সৰু হয়নে নহয় বা তলৰ সংখ্যাটো ওপৰটোতকৈ ডাঙৰ তলৰ ওপৰ বুলি নকওঁ লব হৰ বুলি ক'ব লাগিব হৰটো লবতকৈ ডাঙৰ লবটো হৰতকৈ সৰু উল্টাকৈ ক'লে মানে গতিকে এনেকুৱা ধৰণৰ ভগ্নাংশ কি হ'ব প্ৰকৃত ভগ্নাংশ নেক্সট উদাহৰণ আমি লিখিব পাৰোঁ 1/3 লিখিব পাৰোঁ হয় নহয় 3/5 লিখিব পাৰোঁ 3/5টোতো লিখিছোঁই অলৰেডি 5/9 লিখিব পাৰোঁ হয়নে নহয় তো এনেকুৱা ধৰণৰ ভগ্নাংশ কি হ'ব প্ৰকৃত ভগ্নাংশ এটা নিশ্চয় বুজি পালে প্ৰপাৰ ফ্ৰেকশ্যনটো মনত ৰাখিব একেদৰে ইয়াৰ উল্টা কেছ যেটো উল্টা হ'ব তাক আমি কম অপ্ৰকৃত ভগ্নাংশ আদি আমি কি পাইছিলোঁ হৰটো ডাঙৰ হ'ব লাগে হৰটো কি হ'ব লাগে লবটোতকৈ ডাঙৰ হ'ব লাগে ওপৰত পাইছোঁ নাই কিন্তু ইয়াতে এতিয়াতো এইটো উল্টা হ'ব উল্টা কি হ'ব মানে লবটো কি হ'ব হৰতকৈ ডাঙৰ হ'ব ঠিক আছে উদাহৰণ স্বৰূপে তলত 7/3 এটা চাওক এইটো এটা ভগ্নাংশ য'ত এটা লব আছে এটা হৰ আছে ইয়াতে আমি কি দেখিছোঁ লব পালোঁ লব কি আছে ইয়াতে 7 আছে আৰু হৰ আছে 3 এটা আমি ইয়াত মন কৰি যদি পাওঁ যে লবত থকা সংখ্যাটো হৰটোতকৈ ডাঙৰ গতিকে এনেকুৱা ধৰণৰ ভগ্নাংশ আমি কি বুলি ক'ম অপ্ৰকৃত বুলি ক'ম যাক অসমীয়া ইংৰাজীত কয় ইম্প্ৰপাৰ ফ্ৰেকশ্যন বুজি পাইছে নিশ্চয় ইয়াৰ নেক্সট অন্য উদাহৰণ কি হ'ব 5/2 হ'ব পাৰে হয়নে 6/5 হ'ব পাৰে 9/3 হ'ব পাৰে হয়নে 11/7 হ'ব পাৰে দেখিছে নহয় এতিয়া যিমান ভগ্নাংশ লিখিছে গোটেইবোৰ কি হৈছে লবটো হৰতকৈ ডাঙৰ হৈছে ওপৰৰ সংখ্যাটো তলতকৈ ডাঙৰ হৈছে গতিকে এনেকুৱা ধৰণৰ ভগ্নাংশ আমি কি বুলি ক'ম অপ্ৰকৃত বা ইম্প্ৰপাৰ ফ্ৰেকশ্যন বুলি ক'ম নিশ্চয় বুজিছে এতিয়া আহিছোঁ ভগ্নাংশৰ 3 নম্বৰ প্ৰকাৰ যাৰ নামটো হৈছে মিশ্ৰ ভগ্নাংশ আমি ইংৰাজীত ক'ম মিক্স ফ্ৰেকশ্যন মানে হ'ল ধৰি লওক 3 যোগ 1/2 আছে ঠিক আছে তাৰমানে এটা এই 3টো আমাৰ কি হয় 3টো হৈছে আমাৰ হোল নাম্বাৰ হয়নে পূৰ্ণ সংখ্যা এইটো হৈছে আমাৰ পূৰ্ণ সংখ্যা আৰু এই দেখিছেনে 1/2টো কি সংখ্যা হয় দেখিছে নাই 1/2টো হৈছে আমাৰ এইটো এটা ভগ্নাংশ কি ভগ্নাংশ প্ৰপাৰ মানে প্ৰকৃত ভগ্নাংশ তো ইয়াক চাওক 3 + 1/2 আমি কি লিখিব পাৰোঁ 3 1/2 লিখিব পাৰোঁ ঠিক আছে ইয়াক আমি অসমীয়াত পঢ়িম 3 সমষ্টি 2/1 এনেকুৱা ধৰণৰ ভগ্নাংশ আমি ক'ম মিশ্ৰ ভগ্নাংশ বুজি পাইছেনে নিশ্চয় যেতিয়া এটা পূৰ্ণ সংখ্যা যেনে 5 হ'ব পাৰে 5 যোগ যেনিবা 1/1 বা 2/3 দিছোঁ 2/3 ইয়াক আমি কেনেকৈ লিখিব পাৰোঁ 5 সমষ্টি 3/2 লিখিব পাৰোঁ তো এনেকুৱা ধৰণৰ ভগ্নাংশ আমি কি বুলি ক'ম মিশ্ৰ ভগ্নাংশ ঠিক আছে তো ইয়াৰ পৰা আমি কি বুজিছোঁ মিশ্ৰ ভগ্নাংশৰ এটা কি থাকে পূৰ্ণ সংখ্যা থাকে আৰু তাৰ লগত পিছত কি থাকিব তাৰপিছত থাকিব আমাৰ এটা প্ৰকৃত ভগ্নাংশ এটা ইয়াতে কথা মন কৰিব মিশ্ৰ ভগ্নাংশটো কোনো কেতিয়াও মানে ধৰি লওক 5 সমষ্টি 3/2 দেখিছেনে এনেকুৱা কেতিয়াও নহয় এনেকুৱা যদি হয় এইটো মিশ্ৰ ভগ্নাংশ হ'বই নোৱাৰে তাৰমানে কি হয় এইটো 5টো হোল নাম্বাৰ এইটো পূৰ্ণ সংখ্যা ঠিকে আছে তো ইয়াৰ পিছত যিটো ভগ্নাংশ দেখিছোঁ এইটো আমাৰ কি হয় এইটোতো প্ৰকৃত ভগ্নাংশ নহয় এইটো অপ্ৰকৃত হৈ গ'ল কাৰণ ইয়াতে লবটো হৰতকৈ ডাঙৰ হৈ গ'ল তো এনেকুৱাটো মিশ্ৰ ভগ্নাংশ নহয় মিশ্ৰ ভগ্নাংশটো সদায় কি হয় পূৰ্ণ সংখ্যাৰ পিছৰ সংখ্যাটো সদায় কি হয় প্ৰকৃত ভগ্নাংশ হয় যেনেকৈ 6 সমষ্টি 2/1 বা 6 সমষ্টি 5/2 5/3 তেনেকুৱা টাইপ ঠিক আছে তো মিশ্ৰ ভগ্নাংশ কেনেকৈ হয় এটা পূৰ্ণ সংখ্যা লগত যেতিয়া এটা পূৰ্ণ সংখ্যা 10 যোগ যেনিবা 5/9 এটা প্ৰকৃত ভগ্নাংশ যেতিয়া যোগ হয় ইয়াক আমি কি লিখিব পাৰোঁ 10 সমষ্টি 9/5 ইয়াক পঢ়োঁতে আমি কেনেকৈ পঢ়িম কৈছোঁৱে 10 সমষ্টি 9/5 উদাহৰণ স্বৰূপে আৰু এটা যদি নেক্সট উদাহৰণ লওঁ 11/7/3 ইয়াক আমি পঢ়িম 11 সমষ্টি 7/3 ইংৰাজী ইয়াক আমি পঢ়িম 11/3/7 একেদৰে 12 যেনে 12 সমষ্টি 10/3 যেনিবা ঠিক আছে গতিকে ইয়াক আমি অসমীয়াত পঢ়িম 12 সমষ্টি 10/3 ইংৰাজীত পঢ়িম 12/3/10 হৈছে তো আৰু উদাহৰণটো আমি ধেৰ দেখিব পাৰোঁ 21/3/2 তো এইবোৰ কি হয় একোটা মিশ্ৰ ভগ্নাংশ ঠিক আছে আমি এটা আপোনালোকে গম পালে মিশ্ৰ ভগ্নাংশ মানে কি এটা চাব দেই মিশ্ৰ ভগ্নাংশ এটা আমি কি কৰিব পাৰোঁ অপ্ৰকৃত ভগ্নাংশলৈ আমি পৰিৱৰ্তন কৰিব পাৰোঁ এই বিষয়ে আমি অলপ পিছত আলোচনা কৰিব গৈ আছোঁ বাৰু
আকৌ কি কৰোঁ অপ্ৰকৃত ভগ্নাংশটো আমি মিশ্ৰ ভগ্নাংশলৈ আমি পৰিৱৰ্তন কৰিব পাৰোঁ তাৰ বিষয়ে আমি আকৌ আলোচনা কৰিম বিষয় আছে আমাৰ ওচৰত সেইটো আপোনালোকে চাব পাৰিব দেই এতিয়া আমি নেক্সটলৈ গৈছোঁ এতিয়া গৈছোঁ আমি একক ভগ্নাংশ ইংৰাজীত ইয়াক কয় ইউনিট ফ্ৰেকশ্যন ফ্ৰেকশ্যনটো একদম চমু যিবোৰ ভগ্নাংশৰ লবটো কি হয় 1 হয় লবটো কি হ'ব 1 সৰজ যিকোনো কিবা কিবি হ'ব পাৰে লবটো কয় 1 গতিকে আমি জানি পঢ়ি আহিছোঁ ওপৰটো কয় লব তাৰমানে এই লবটো কি হ'ব লাগিব 1 হ'ব লাগিব বাকী তলত আপোনাৰ যি হ'ব পাৰে 2 হ'ব পাৰে বা 1/3 হ'ব পাৰে 1/4 হ'ব পাৰে 1/6 হ'ব পাৰে 1/9 হ'ব পাৰে 1/11 হ'ব পাৰে হয়নে ইয়াৰ অসমীয়াত পঢ়িলে কি হ'ব 2/1 3/1 4/1 6/1 9/1 11/1 হয়নে নহয় বা 1 ইংৰাজীত কৈছোঁ আৰু 1/15 হ'ব পাৰে 1/100 হ'ব পাৰে 1/10,000 হ'ব পাৰে তো এনেকুৱা ধৰণৰ ভগ্নাংশ আমি কি বুলি ক'ম ইউনিট ফ্ৰেকশ্যন একক ভগ্নাংশ বুলি ক'ম একদম সহজ এইটো মনত ৰাখিবলৈ য'ত আমাৰ লবটো কি হ'ব লাগিব 1 হ'ব লাগিব সৰহটো যিকোনো হ'ব পাৰে তো এনেকুৱা ধৰণৰ ভগ্নাংশক আমি কি বুলি ক'ম ইউনিট ফ্ৰেকশ্যন বুলি ক'ম হৈ গৈছে ৰংটো বদলাই দিছোঁ নেক্সট হৈছে সদিশ ভগ্নাংশ ইয়াৰ নাম ইংৰাজীৰ নামটো হৈছে লাইক ফ্ৰেকশ্যন এতিয়া আমি জানিম লাইক ফ্ৰেকশ্যন মানেনো কি বা সদিশ ভগ্নাংশ মানেনো কি ঠিক আছে বন্ধুসকল আমি ইয়াতে জানিব লাগিব লাইট ফ্ৰেকশ্যনটো আমি ইয়াতে অকল এটা ভগ্নাংশৰ কথা ক'লে নহ'ব ইয়াতে দুটা বা তিনিটা বা তাতকৈ বেছি ভগ্নাংশৰ বিষয়ে আমি ইয়াতে পাতিব লাগিব তাৰমানে এনেকুৱা ইয়াতে মই যদি ভগ্নাংশ কিছুমান লিখিছোঁ দেই অকণমান মন দিব আপোনালোকে লিখিলৈ মই 1/7 লিখিছোঁ বা 2/7 লিখিছোঁ একেদৰে 3/7 লিখিছোঁ বা 5/7 তেনেকৈ লিখিলোঁ এই ভগ্নাংশকেইটা আপোনালোকে মন কৰকচোন এই ভগ্নাংশবোৰত এটা বস্তু কমন হৈ আছে কি কমন হৈছে 7 দেখিছেনে ইয়াতে কি হৈছে ইয়াত আটাইবোৰ ভগ্নাংশত আমাতে লবটো কি হৈছে এটাই সংখ্যা হৈছে লবটো কি হৈছে লব নহয় দেই ভুল কৈ আছোঁ এইটো হৰ হ'ব হৰটো কি হৈছে সেম হৰ কি হৈছে 7 সবতে কি দেখিছোঁ আমি ইয়াত আটাইবোৰ ভগ্নাংশতে হৰ ইয়াতে এটাই সংখ্যা এইটো হৈছে 7 তো ভগ্নাংশ দুটা বা তাতকৈ বেছি ভগ্নাংশৰ যদি হৰ সংখ্যাটো যদি সেম হয় লবটো যি হওক তাৰ লগত আমাৰ কথা নাই দেই লবটো যি হ'ব পাৰে হৰ সংখ্যাটো ইয়াত আৰু এটা মই সংযোগ কৰিছোঁ 11/7 তো 11/7 এটা ভগ্নাংশ হয়নে নহয় তো এই ভগ্নাংশবোৰত কি হৈছে হৰটো সেম হৈছে ভগ্নাংশ কিছুমানত বা দুটাতকৈ বেছি ভগ্নাংশত যদি হৰবোৰ যদি একে হয় সেম যদি হয় এনে ভগ্নাংশবোৰ আমি কি বুলি ক'ম সদৃশ ভগ্নাংশ বুলি ক'ম ঠিক আছে ইংৰাজীত আমি ইয়াক ক'ম লাইক ফ্ৰেকশ্যন নিশ্চয় বুজি পাইছে আপোনালোকে ভগ্নাংশ দুটা বা তাতকৈ বেছি ভগ্নাংশ যাৰ লববোৰ যদি সেম যদি হয় তেন্তে এই ভগ্নাংশবোৰ আমি ক'ম সদৃশ ভগ্নাংশ এটা অন্য এটা উদাহৰণ ল'ব পাৰোঁ যেনিবা 2/11 হয়নে 7/11 বা 3/11 9/11 হয়নে নহয় তো এই ভগ্নাংশবোৰ দেখিছে নহয় এই ভগ্নাংশবোৰ কি হৈছে ইয়াৰ আটাইবোৰ হৰ কি হৈছে সেম হৈছে গতিকে ইয়াক এইবোৰ আটাইবোৰ আমি কি বুলি ক'ম সদৃশ বুলি ক'ম কি বুলি ক'ম সদৃশ ভগ্নাংশ ঠিক আছে ইয়াত যদি মই যদি আকৌ যদি বেলেগ এটা এনেকৈ যদি লিখোঁ 11/2 9/6 হয়নে 5/2 হয় নহয় চবটো মই ইয়াত 11 কৰি দিছোঁ ইয়াতে চাওক ইয়াতে আটাইবোৰ কি হৈছে ওপৰৰ এইটো 3 দিছোঁ ইয়াৰ ওপৰৰ সংখ্যাবোৰ ইয়াত কি হৈছে সেম হৈছে মানে লববোৰ সেম হৈছে তো ইয়াত এই ওপৰৰ কেইটা সেম হ'লে আমি ইয়াক কি ক'ম সদৃশ বুলি আমি নকওঁ ঠিক আছে কথাটো বুজি পাইছেনে এনেকুৱা নহয় যে ইয়াৰ ওপৰত গোটেই সংখ্যাবোৰ সমান গতিকে এইটোক আমি ইয়াক সদৃশ ভগ্নাংশ বুলি আমি ক'ব নোৱাৰোঁ সদৃশ ভগ্নাংশ হ'বৰ কাৰণে কি হ'ব লাগিব তলৰ হৰকেইটাই কি হ'ব লাগিব সেম হ'ব লাগিব বা একে হ'ব লাগিব গতিকে এইটো আমাৰ সদৃশ ভগ্নাংশ নহয় ঠিক আছে তো সদৃশ লাইক ফ্ৰেকশ্যন কি গম পালোঁ এনেকুৱা দুটাতকৈ তাতোধিক বেছি ভগ্নাংশ যাৰ হৰবোৰ একে হয় এইটোকে আমি কি বুলি ক'ম সদৃশ ভগ্নাংশ বুলি আমি ক'ম নেক্সট হৈছে সসদৃশ আনলাইক ফ্ৰেকশ্যন সসদৃশটো হৈছে সদৃশ ভগ্নাংশৰ বিপৰীত যিবোৰ ভগ্নাংশ কি হয় সদৃশ নহয় যেনিবা এটা চাওক মই এটা লিখিছোঁ 3/2 হয়নে 4/5 6/9 এটা চাওক এই ভগ্নাংশকেইটাত এই যে আমি ফ্ৰেকশ্যন এইবোৰ যে পাইছোঁ এই ফ্ৰেকশ্যনবোৰত তলৰ সংখ্যাবোৰ সেম হৈছে জানো মানে হৰবোৰ একে হৈছে জানো
হৰবোৰটো একে নহয় গতিকে এই ভগ্নাংশবোৰ আমি কি বুলি ক'ম একেলগে এটা ক'ম আনলাইক যাক অসমীয়াত ক'ম সদৃশ ভগ্নাংশ বুলি ক'ম নিশ্চয় বুজি পালে য'ত এতিয়া এইটো হ'ব পাৰে এতিয়া মই যে লিখিছিলোঁ যে 11/2 হয়নে নহয় 11/5 বা 11/7 ইয়াতে কি হৈছে ইয়াতে ওপৰৰ কেইটাহে চেম হৈ আছে তলৰ কেইটা চেম হোৱা নাই গতিকে ইয়াক আমি কি বুলি ক'ব পাৰোঁ ইয়াক আমি ক'ম আনলাইক ফ্ৰেকশ্যন বা ইয়াকো আমি অসদৃশ ভগ্নাংশ বুজি পালেনে একদম এইবোৰ চেম একদম সহজ হৈ অকণ ভালকৈ মন দিলে হ'ল মনত ৰাখিব যে লাইক ফ্ৰেকশ্যন হ'বৰ কাৰণে ভগ্নাংশ কিছুমান দুটা বা তাতকৈ বেছি ভগ্নাংশ যাৰ কিবাবোৰ কি হ'ব লাগিব হৰবোৰ চেম হ'ব লাগিব আৰু আনলাইক ফ্ৰেকশ্যন হ'বৰ কাৰণে কি হ'ব লাগিব মানে তলকেইটা কি হ'ব লাগিব একে হ'ব নালাগিব মানে হৰবোৰ একে হ'ব নালাগিব বাকী ল'ব একে হ'লে একো কথা নাই বা ল'ব হৰ খেলি মেলিকৈ থাকিলেও একো নাই বুজি পালেতো নেক্সট আহিছোঁ সমতুল্য ভগ্নাংশ ইংৰাজীত চিমিলাৰ ফ্ৰেকশ্যন এইটো একেবাৰে সহজ অকণমান মন দিব ইয়াতে মই দুটা ভগ্নাংশ লিখিছোঁ 1/2 এটা লিখিছোঁ 2/4 ঠিক আছে এতিয়া চাব এই 1/2টো 1/2 ঠিকে আছে 1/2টো ঠিকে আছে বাৰু মই এই 2/4 কি কৰিব পাৰোঁ ইয়াতে কি কৰিব ইয়াকে আমি অকণমান ইয়াক কি কৰিব পাৰোঁ কাটাকুটি কৰি পিনি সৰু কৰিব পাৰোঁ মানে এই 2/4ক আমি এনেকৈ চাব লাগিব যে এনেকুৱা কিবা সংখ্যা আছে নেকি যদি নেকি এই দুটা কি হয় দুটাকে বিভাজ্য কৰে মানে বাৰ যায় হয়নে নহয় আমি কি কৰিব পাৰোঁ 2ক যদি 2ৰে হৰণ কৰিলে কেইবাৰ হয় এবাৰ যায় হয়নে নহয় আকৌ 2 কি হয় 4ৰে হৰণ কৰিব পাৰি 2ক 4ৰে হৰণ কৰিলে কি হয় 2 হয় এতেকে 2/4ক আমি কি লিখিব পাৰোঁ 1/2 বুলি আকৌ লিখিব পাৰোঁ তাৰমানে 2/4ক আল্টিমেটলি আমি কি পালোঁগৈ 1/2 পালোঁ তাৰমানে প্ৰথম ভগ্নাংশটো কি আছিলে 1/2 আছিলে পিছত আছিলে 2/4 হয়নে নহয় 2/4ক আমি যেতিয়া শ্বৰ্ট ফৰ্ম মানে সৰু ৰূপত যদি আকাৰ যেনে সৰু ৰূপত যেতিয়া আমি লিখিম তো ইয়াৰ অৰ্থটো কি হয় 1/2 হয় এতেকে 2/4ৰ মান যদি 1/2 হয় তাৰমানে 2/4টো কাৰ লগত সমান 1/2 ভগ্নাংশৰ লগত সমান এতেকে আমি কি ক'ব পাৰোঁ যে 1/2টো কি হয় 1/2 আৰু 2/4 কি হয় সমতুল্য ভগ্নাংশ এইটো অকণ ডাঙৰ বেছি হৈছে নেকি ঠিক আছে সমতুল্য ভগ্নাংশ নিশ্চয় বুজি পাইছে অন্য এটা উদাহৰণ লৈছোঁ ধৰি লৈছোঁ দুটা ইয়াত লৈছোঁ দেই দুটা কিবা লৈছোঁ এবাৰ 3/6 একদম চিম্পুল লৈছোঁ 9/18 লৈছোঁ 9/18 ল'লে নহ'ব এইটো 9/27 লওঁ নেকি 9/18 ল'ব লাগিব ঠিক আছে এতিয়া চাওক এই দুটা ভগ্নাংশ কি সমতুল্য হয় ইয়াক যদি এনেকৈ যদি কওঁ 3/6টো বাৰু ঠিকে আছে এই 3/6ক যদি মই যদি এই 3 আৰু 6ক কিৰে বাৰ যায় 3ৰে বাৰ যায় 3 1 গুণ 3 3 2 গুণ 6 তাৰমানে 3/6ক আল্টিমেটলি আমি লিখিলে কি হ'বগৈ মানে শ্বৰ্ট সৰু মানে লয়েষ্ট ফৰ্মত লিখিলে কি হ'ব লঘিষ্ঠ আকাৰত লিখিলে কি হ'ব 1/2 হ'ব একেদৰে এই 9 আৰু 18ক চাওকচোন 9টো 9ৰে বাৰ যায় 18ও 9ৰে বাৰ যায় গতিকে মানে দুটাক আমি কি 9ৰে কাটিব পাৰিম 9ৰে 9ক এবাৰ 9ৰে 18ক দুবাৰ তাৰমানে ইয়াৰ অৰ্থ কি হৈ গ'লে 1/2 পালোঁগৈ হয়নে নহয় তাৰমানে 3/6ৰ মানুহ 1/2 পাওঁগৈ 9/18ৰ মানুহ কি পাওঁগৈ 1/6 পাওঁগৈ গতিকে 3/6 আৰু 9/18 এই দুটা সংখ্যা কি হয় সমতুল্য ভগ্নাংশ নিশ্চয় কিবা এটা বুজি পাইছে ইয়াৰ আৰু বেলেগ উদাহৰণ আৰু দুটামান লওঁ তেতিয়া বেছি ভাল হ'ব মানে এনেকুৱা দুটা ভগ্নাংশ যি দুটা ভগ্নাংশ আমি যেতিয়া লয়েষ্ট ফৰ্মত নিম তাৰমানে লঘিষ্ঠ আকাৰত যেতিয়া আমি নিম তেতিয়া দুটা মানটো যেতিয়া সমান হয় তেতিয়া এনেধৰণৰ ভগ্নাংশ আমি কি বুলি ক'ম সমতুল্য ভগ্নাংশ বুলি ক'ম দেই এতিয়া ইয়াৰ মই অন্য এটা উদাহৰণ লৈছোঁ 6/9 ঠিক আছে এটা লৈছোঁ মই আনটো লৈছোঁ 10/15 ঠিক আছে ইয়াতে মই কি ল'লোঁ মন দিব দুটা ভগ্নাংশ ল'লোঁ তো এই দুটা ভগ্নাংশ সমতুল্য হয়নে নহয় আমি চাব লাগে ইয়াতে চাওক এইটাক আমি কি কৰিম লয়েষ্ট ফৰ্মত নিম লয়েষ্ট ফৰ্ম মানে নিশ্চয় বুজি পাইছে এই দুটা সংখ্যা কেনেকৈ চাব লাগিব যে কোন দুটা সংখ্যা কি হয় সিহঁতৰ বিভাজ্য হয় আমি ইয়াৰ আগৰ টপিকত এটা অলৰেডি আমি শিকিছোঁৱে যে মানে ডিভিজিবিলিটি ৰুল বিভাজ্যতাৰ নিয়ম কিছুমান শিকিছোঁৱে নহয় হয়নে নহয় যিকোনো সংখ্যা এটা 2ৰে বিভাজ্য হয় নহয় 3ৰে বিভাজ্য হয় নহয় 4ৰে বিভাজ্য নহয় সেই বিষয়ে আমি বিতংকৈ আলোচনা কৰিছোঁ পাৰিলে আপুনি এওঁলোকে এই ভিডিঅ'টো চাই ল'ব দেই তো কি হৈছে আমি চাব লাগিব যে 3 আৰু 9 এনেকুৱা কি সংখ্যা আছে যিটো নেকি দুটাৰে কি কৰিব ইয়াকে বিভাজ্য হয় মানে বাৰ যাব মানে কাটিব পাৰোঁ 6ক আমি কি কৰোঁ 6 আৰু 9ক আমি 3ৰে কাটিব পাৰোঁ 3ৰে 6ক কি কেইবাৰ যায় 2 কাৰণ 2 3 গুণ 6 হয়
আৰু 3ৰে 9 3 3 গুণ 9 হয় গতিকে 3বাৰ আমি কাটিব পাৰিম তো ইয়াৰ আলটিমেটলি উত্তৰটো কি হ'ব মানে লয়েষ্ট ফৰ্মটো হ'বগৈ কি হ'ব 2/3 লয়েষ্ট ফৰ্ম মানে বুজি পাইছে নাই প্ৰথমে আছিলে 6/9 ই হ'ল ইয়াৰ একদম সৰু ৰূপটো মানে লঘিষ্ঠ ৰূপটো হৈ গ'ল 2/3 একেদৰে ইয়াক চাওক 10 আৰু 15ক 5ৰে বিভাজ্য হয় 10ক 5ৰে দুবাৰ 10ক 15ক 3বাৰ তো ইয়াৰ উত্তৰ আমি কিমান পালোঁ 2/3 পালোঁ তাৰমানে চাওক 2/3 ইয়াতো পালোঁ ইয়াতো 2/3 পালোঁ তাৰমানে 6/9 আৰু 10/15 এই দুটা ভগ্নাংশ কি হয় সমতুল্য ভগ্নাংশ হ'ব নিশ্চয় এটা বুজি পাইছে ইয়াৰ এটা মই উল্টা উদাহৰণ এটা লৈছোঁ দেই যিটো নেকি সমতুল্য নহয় ধৰি লওক বোলে এনেকুৱা ভগ্নাংশ দিছে বোলে 2/4 এটা দিছে এটা বোলে 5/20 দিছে ঠিক আছে এটা একেৰাক যদি মই যদি সৰু আকাৰত নিওঁ ইয়াক এই দুটাক 2ৰে বাৰ যায় 2 গুণ 2 2 2 গুণ 4 তাৰমানে ইয়াৰ মান আমি কিমান পালোঁ 1/2 পালোঁ হয়নে নহয় আকৌ ইয়াক যদি মই যদি একদম লঘিষ্ঠ আকাৰত নিওঁ বা লয়েষ্ট ফৰ্মত নিওঁ এইটো 5ৰে বাৰ যাব 5 গুণ 5 5 4 গুণ 20 ইয়াক আমি কি পালোঁ 1/4 পালোঁ বা 4/1 2/1 এই দুটা চাওক দুটা একে হয় জানো একে নহয় নট ইকুৱেল এতিয়া কি হ'ব আমাৰ 2 জেগা নাই দেখোন ইফালে মুচি দিব লাগিব ন এতিয়া আমি কি পাইছোঁ 2/4 আৰু কি 5/20 আমাৰ কি হয় সমতুল্য ভগ্নাংশ নহয় সেইটোৱে কথা নিশ্চয় বুজি পালে সমতুল্য ভগ্নাংশ মানে এনেকুৱা ভগ্নাংশ যাৰ দুটাৰ লঘিষ্ঠ ৰূপটো আকাৰটো মানে লয়েষ্ট ফৰ্মটো কি হ'ব লাগিব যদি সমান হয় তেন্তে ভগ্নাংশ দুটা কি হ'ব সমতুল্য হ'ব ঠিক আছে নেক্সট এতিয়া আমাৰ নেক্সট বিষয় হৈছে ভগ্নাংশৰ যোগফল আৰু বিয়োগফল বন্ধু বান্ধৱীসকল এতিয়া আমি শিকিম যে যিকোনো দুটা ভগ্নাংশ আমি কেনেদৰে যোগ কৰিম বা যিকোনো দুটা ভগ্নাংশ আমি কেনেদৰে বিয়োগ কৰিম ঠিক আছে প্ৰথমে আমি যিকোনো দুটা ভগ্নাংশক আমি কেনেদৰে যোগ কৰিম তাৰ বিষয়ে আমি শিকি লওঁ ঠিক আছে সেইকাৰণে মই ইয়াত লিখি লৈছোঁ যোগফল ইয়াতে মই উদাহৰণ কিছুমান লিখিয়ে থৈছোঁ এইখিনিকে আমি যোগ কৰি দেখাম ঠিক আছে কেনেকৈ কৰি আমি নিয়মটো শিকিম ইয়াতে কি দিছে চাব দেই দুটা ভগ্নাংশ যোগ দিছে এটা হৈছে 6/1 এটা হৈছে 6/2 এতিয়া আমাক এই দুটা ভগ্নাংশ কি কৰিব লাগে যোগ কৰিব লাগে কাৰণ মাজতে কি চিন দিছে আমাক যোগ চিন দিছে হয়নে নহয় এতিয়া আপোনালোকে মন কৰিব এই দুটা ভগ্নাংশ দুটা কি হয় ধৰিব পাৰিছেনে এই দুটা ভগ্নাংশৰে হৰটো একেই এই ইয়াত 6 আছে ইয়াতো 6 আছে তাৰমানে এই ভগ্নাংশ দুটা আমাৰ কি হ'ব সদৃশ ভগ্নাংশ হয়নে সদৃশ ভগ্নাংশ সদৃশ লাইক ফ্ৰেকশ্যন আছিলে সদৃশ ভগ্নাংশত কি হয় আমাৰ হৰবোৰ সেম হয় এটা চাব যেতিয়া ভগ্নাংশবোৰ সদৃশ হয় সদৃশ ভগ্নাংশ যদি আমাক যদি যোগ কৰিবলৈ হয় এটো একেবাৰে সহজ তাৰমানে কি হয় ইয়াতো হৰ 6 ইয়াতো হৰ 6 গতিকে ইয়াৰ যোগফলত আমি হৰটো কি যাব 6 হ'ব অটোমেটিকলি ঘৰে বুজিছেনে যেহেতু ইয়াৰ হৰও 6 আৰু আনটো ভগ্নাংশৰ হৰও 6 গতিকে এটা যেতিয়া যোগ কৰিম ন যোগফলটোত এই তলৰ ভগ্নাংশটো কি হ'ব ভগ্নাংশৰ তলৰ হৰটো কি হ'ব 6 হ'ব ঠিক আছে নেক্সট এটা কি হ'ব ইয়াতে কি আছে 1 আছে গতিকে আমি ইয়াত কিন্তু ডাইৰেক্ট 1 লিখি দিম প্লাছ ইয়াৰ ওপৰত কি আছে 2 আছে গতিকে ইয়াতে আমি কি দিম ডাইৰেক্ট 2 লিখি দিম এতেকে আমি কি লিখিম 1 + 2 = কি হয় 3 হয় এতেকে আমাৰ আনসাৰটো কি হ'ব 6/3 হঠাৎ আমি ইংৰাজীত ক'লে কি কৰিব 3/6 কথাটো বুজি পাইছেনে এই দুটা ভগ্নাংশ কি আছিল আমাৰ সদৃশ ভগ্নাংশ আছিলে আৰু সদৃশ ভগ্নাংশবোৰ বৰ সহজতে যোগ হয় বা বিয়োগ হয় বিয়োগত আমি পাম বাৰু ঠিক আছে দেখিছে ইয়াৰ নেক্সট অন্য এটা উদাহৰণ লৈছোঁ ইয়াতে আমি ভগ্নাংশ দুটা লৈছোঁ দুটা নেকি সদৃশ ভগ্নাংশ কাৰণ সিহঁতৰ হৰবোৰ একেই হৰটো হৈছে 9 গতিকে আমি কি লিখিম এই যোগফলৰ ইয়াৰ যিটো হৰটো হ'ব 9 হ'ব ইয়াত 3 আছে কাৰণে আমি 3 দিম ইয়াত যোগ চিন আছে কাৰণে আমি যোগ চিন এফালে 4 আছে কাৰণে 4 দিম যেকিয়াল 3 4 কিমান হয় 7 গতিকে 7/9 9/7 হয়নে একদম সহজ ঠিক আছে এটা এইখিনি আছিলে সদৃশ ভগ্নাংশৰ যোগফল আছিলে এতিয়া যদি তলৰ এটা বেলেগ এটা উদাহৰণ লৈছোঁ এই দুটা ভগ্নাংশ কি হৈছে এইকেইটা সদৃশ নহয় তাৰমানে সসদৃশ আনলাইক ফ্ৰেকশ্যন দুটা ভগ্নাংশ দুটা কেনেকৈ যোগ কৰিম এটা আমি সেইটো শিকিম দেই এতিয়া এই ইয়াত এনেকুৱা হয় যেতিয়া ভগ্নাংশকেইটা সদৃশ নহয় তাৰমানে তলৰ সংখ্যাকেইটা যদি বেলেগ হয় বা সেম যদি নহয় তেন্তে আমি কি কৰিব লাগিব এই তলৰ সংখ্যা দুটাক আমি কি কৰিব লাগিব লসাগু উলিয়াব লাগিব অকণমান ভালকৈ মন দিব দেই এইটো বৰ গুৰুত্বপূৰ্ণ বস্তু হয় বহুত মানে এই সৰু কনচেপ্টবোৰ নাজানে কাৰণে আমাৰ মেথছ বোৰ্ড বহুতে টান পায় ঠিক আছে গতিকে অকণমান মন দিব আমি কি কৰিব লাগিব ইয়াতে যদি এইটো 9 তেতিয়া আমাৰ প্ৰব্লেম আছিল ডাইৰেক্ট আমি তলত কি লিখিলে 9 লিখিলেহেঁতেন হয়নে নহয় কিন্তু ইয়াতে এটা 9 আছে এটা 6 আছে এনে ক্ষেত্ৰত কি কৰিব লাগে এই তলৰ সংখ্যা দুটা আমি কি কৰিব লাগিব লসাগু উলিয়াব লাগিব
এতিয়া কথাটো হ'ল লসাগুটোনো কি হয় বা লসাগু আমি কেনেদৰে উলিয়াওঁ সেই বিষয়ে যদি আপোনালোকে যদি নাজানে তেন্তে মই ইয়াৰ আগৰ ভিডিঅ' এটাত লসাগু আৰু গোসাগুৰ এটা কনচেপ্টৰ ওপৰতকৈ ভিডিঅ' এটা বনাই থৈছোঁ এই ভিডিঅ'টো আপোনালোকে কাইণ্ডলি গৈ চাই ল'ব তাতে ধুনীয়াকৈ কোৱা আছে লসাগু মানেনো কি গোসাগু মানে কি আৰু লসাগু কেনেদৰে উলিওৱা হয় গোসাগু কেনেদৰে উলিওৱা হয় এই বিষয়ে মই আলোচনা কৰি থৈছোঁ আপোনালোকে সেইটো চাব পাৰিব ঠিক আছে আৰু যিসকলে চাইছে তেওঁলোকে নিশ্চয় জানে বা তাত নাচালেও অন্য ক'ৰবাত চালেও নিশ্চয় জানে যে লসাগু আৰু গোসাগু কেনেকৈ উলিয়ায় গতিকে আমি ইয়াতে কি কৈছোঁ মই এই তলৰ দুটা সংখ্যা আমি কি উলিয়াব লসাগু উলিয়াব লাগিব লসাগু হৈছে লৱেষ্ট কমন মাল্টিপলছ তো লসাগু কেনেকৈ উলিয়াই আমি এনেদৰে লোৱা হয়নে নহয় 6 আৰু 9টো একেলগে লিখিম হয়নে নেক্সট আমি কি কৰিব লাগে এতিয়া আমি এনেকুৱা এটা সংখ্যা বিচাৰিব লাগে যিটো সংখ্যা নেকি এই দুটাকে বিভাজ্য কৰে গতিকে এইটো সংখ্যা হৈছে 3 কাৰণ 3 ৰে 6 বিভাজ্য কৰে 3 ৰে 9 কো বিভাজ্য কৰে কাৰণ 3 2 গুণ 6 এফালে 3 3 গুণ 9 হয়নে এটা 2 আৰু 3 ৰ এনেকুৱা সংখ্যা না যেটো নেকি দুটাকে বিভাজ্য কৰে গতিকে আমি কি লিখো 2 এক এক্সট্ৰাকে 2 ইয়াক কৰিম এক্সট্ৰাকে 2 1 গুণ 2 3 2 টো 3 বিভাজ্য নহয় গতিকে 3 টো 3 ভাগে নামি আহিব নেক্সট আমি কৰিম 3 ৰে কৰিম সো 3 ৰে যদি কৰোঁ 3 ৰ এফালে 1 টো না যায় গতিকে 1 হ'ল এফালে 3 1 গুণ 3 থাকিলে কি আমাৰ 3 পূৰণ 2 মানে এইকেইটা পূৰণ ফল এইকেইটা পূৰণ ফলকেইটা হৈছে আমাৰ লসাগু সো এইটো কি পালোঁ 3 পূৰণ 2 পূৰণ 3 হয়নে নহয় 3 2 গুণ 6 পূৰণ 3 সো 6 3 গুণ 18 এতেকে আমি কি পালোঁ 9 আৰু 6 আৰু 9 লসাগু কি হয় আমাৰ 18 হয় ঠিক আছে সো যিটো লসাগু হ'ব ইয়াক আমি তলত লিখিব লাগিব বুজিলেনে গতিকে 6 আৰু 9 লসাগু 18 হয় গতিকে তলত আমি কি লিখিব লাগিব 18 লিখিব লাগিব তো এটো হৈছে আমাৰ নিয়ম নেক্সট এটা ভালকৈ মন দিব দেই এটা কি হ'ব এতিয়া আমি কি কৰিব লাগিব এই 18 যিটো লসাগু যে পালোঁ এই লসাগুটোৰে মই পইণ্ট কৰি দিছোঁ বাৰু এই 6টো কি হ'ব হৰণ হ'ব লসাগুত যিমান আছে সেই সংখ্যাটোৰে এই প্ৰথম ভগ্নাংশটোৰ হৰটোৰ লগত হৰণ হ'ব তাৰমানে 18ক যদি 6 ৰে যদি হৰণ কৰোঁ এইখিনি কৰি দেখাব নালাগে অলৰেডি আপোনালোকে জানে মুখতে জানে যে 3 বাৰ যায় বুলি 3 6 গুণ 18 হয়নে এটাকে 18ক 6 ৰে হৰণ কৰিলে 3 যায় 3 বাৰ যায়নে হয়নে নহয় এই 3টোৱে কি হ'ব এই 5ৰ লগত কি হ'বগে পূৰণ কৰিবগে আকৌ এবাৰ কৈছোঁ এই 18 সংখ্যাটো মানে লসাগুটোৱে প্ৰথম ভগ্নাংশৰ হৰটোৰ লগত হৰণ কৰিব হৰণ কৰি যিমান পাব এই সংখ্যাটোৱে এই ভগ্নাংশটোৰ লবটো কি কৰিব পূৰণ কৰিব গতিকে 3 পালোঁ 3 লগত 5 পূৰণ কৰিলে কি হয় 3 লগত 5 পূৰণ কৰিলে 15 হয় গতিকে আমি কি এটা ৰবা মুছি দিছোঁ লেতেৰা হৈছে নহয় গতিকে আমি কি পালোঁ 18ক 6 ৰে হৰণ কৰিলে 3 ৰে আকৌ 5ক পূৰণ কৰিলে কি পালোঁ আমি 15 পাম গতিকে ইয়াত আমি লিখিম 15 ঠিক আছে দেই মন দিব ইয়াতে প্লাছ চিন আছে আমি ইয়াতে কি দিম প্লাছ চিন দিম নেক্সট একেদৰে কি হ'ব এই 18তে কি হ'ব আমাক কাক হৰণ কৰিব 9 হৰণ কৰিব 18 ৰে যদি 9 হৰণ কৰা হয় আমি কিমান পাম 2 পাম হয় না 18ক যদি 9 ৰে হৰণ কৰি যাওঁচোন 2 9 গুণ 18 হয় না নহয় এই 2টো এটা কি কৰিব ইয়াৰ ওপৰত কি আছে 7 আছে 2 আৰু 7 কি যাব পূৰণ হৈ যাব ইয়াক আমি ইচ্ছা কৰিলে 2 পূৰণ 7 এনেকৈ লিখিব পাৰোঁ ঠিক আছে বা ডাইৰেক্ট আমি লিখিলে কি হ'ব 2 পূৰণ 7 কৰিলে কি হ'ব 14 লিখিব লাগিব ঠিক আছে এটা এইখিনি মই মুছি দিছোঁ হলনে এইটো 18 ন অলপ সফাকৈ লিখিছোঁ এতেকে আমি কি হ'ব আমি এই 15 আৰু কি হ'ব 14টো যোগ হৈ আছে যোগ কৰিলে কিমান পাম 29 পাম হয়নে 29 বাই কি হ'ব 18 তো এইটো হৈছে ইয়াৰ আনসাৰ তাৰমানে 5/6 আৰু 7/9ক যোগ কৰিলে উত্তৰ কিমান হয় 29/18 6 ভাগৰ 5 যোগ 9 ভাগৰ 7 কৰিলে আমাৰ উত্তৰ কিমান হয় 18 ভাগৰ 29 হয় এইটো হৈছে আমাৰ উত্তৰ বুজি পালে নহয় কেনেদৰে যোগ কৰে আৰু আমি এতিয়া নেক্সট এটা উদাহৰণ লৈছোঁ নেক্সট আমি অন্য এটা উদাহৰণ লৈছোঁ আমি এইটো উদাহৰণ সলভ কৰিম এইটো উদাহৰণ সলভ কৰিলে মানে আমি কথাটো ভালকৈ আমাৰ কনচেপ্টটো ভালকৈ ক্লিয়াৰ হৈ যাব গতিকে ইয়াতে দুটা ভগ্নাংশ যোগ হৈ আছে এটা হৈছে 4 ভাগৰ 2 যোগ 6 ভাগৰ 1 ইয়াত যেহেতু তলৰ হৰবোৰ একে নহয় তাৰমানে এইটো লাইক ফ্ৰেকশ্যন নহয় আনলাইক ফ্ৰেকশ্যন হয় সদৃশ ভগ্নাংশ হয় এনে ক্ষেত্ৰত কি হ'ব লাগে বুলি কৈছোঁ যে 4 আৰু 6 আমি কি উলিয়াব লাগিব লসাগু উলিয়াব লাগিব দুটা সংখ্যা যদি লসাগু উলিয়াওঁ 4 আৰু 6 দেই লসাগু এনেদৰে উলিয়াওঁ হয়নে নহয় প্ৰথমে আমি সংখ্যা যাব লাগিব 1টো বাদ দি আৰু এনেকুৱা সংখ্যা বিচাৰিব লাগে যিটো নেকি দুটাকে বিভাজ্য কৰে এইটো হৈছে 2 হয়নে নহয় 2 2 গুণ 4 2 3 গুণ 6 এতিয়া চাব 2 আৰু 3 এনেকুৱা একো সংখ্যা নাই যিটো নেকি 2 আৰু 3 সমানে বিভাজ্য কৰে 1টো যায় 1টো ল'লে নহ'বতো গতিকে আমি কি কৰিব দুটাকে বেলেগ বেলেগকৈ হৰণ কৰিব লাগিব 2 ৰে ইয়াক কৰিলোঁ 2 1 গুণ 2 2 ৰে 3 বিভাজন হয় 3টো 3 ভাগে নামি আহিব একেদৰে 3 ৰে কৰিম 3টো 1টো আছে 1টো নামিলেই 3 1 গুণ 3 হ'ল নহয় তলৰ গোটেইগাল
এক এক হৈ গ'ল আৰু কৰিব নালাগে আৰু গতিকে আমাৰ লসাগু কি হ'ব এই সংখ্যাকেইটাৰ পূৰণফল এইকেইটা কি হয় 2 পূৰণ 3 2 2 গুণ 4 পূৰণ 3 ইজিকেল টু কি হ'ব 3 4 গুণ 12 এতেকে 6 আৰু 4 লসাগু কি হয় 12 হয় এতিয়া চাব এই দুটা যে আমি যোগ কৰিছো না এই যোগফলত আমাৰৰ যোগফলৰ হেতৰ হৰ সংখ্যাটো কি হ'ব 12 হ'ব ইয়া লাগি ঠিক আছে কাৰণ 6 আৰু 4 ৰ লসাগু 12 গতিকে লসাগু যিমান হয় সেইটো আমি তলত লিখিব লাগিব ঠিক আছে নেক্সট পদ্ধতিটো মই কৈ গৈছো কি কৰিব লাগে 12 লগত 4 হৰণ হ'ব 12 লগত 4 হৰণ কৰিলে কি হয় 12 লগত 4 হৰণ কৰিলে 3 হয় আমি জানো কৰি চাও নেকি 12 লগত 4 ধৰি হৰণ কৰো 3 4 গুণ 12 হয় না গতিকে কি হ'ব 3 হ'ল এই 3 টো কি কৰিব 3 টো লিখিয়ে দিছে ইয়াতে 3 টো কাৰ লগত পূৰণ কৰিবগে এই 4 ৰ ওপৰত থকা সংখ্যাটো 4 ৰ ওপৰত থকা সংখ্যাটো কি 2 গতিকে 3 পূৰণ কৰি লিখিব পাৰো আমি 2 এনেকৰে লিখিব পাৰো প্লাস নেক্সট কি 12 লগত কি হ'ব 6 কি কৰিব হৰণ কৰিব 12 লগত 6 হৰণ কৰিলে কি হয় 2 হয় হয় না নহয় 12 যোগ 12 হৰণ 6 হলে কি হয় 2 হয় 2 টো একা লগত পূৰণ কৰিব 6 ৰ লগত ওপৰত থকা সংখ্যাটো 6 ৰ ওপৰত কি আছে 1 আছে 2 গুণ 2 হ'ব ঠিক আছে 2 পূৰণ 1 হ'ব ঠিক আছে এতিয়া আমি কৰিম এটো 3 পূৰণ 2 কৰিলে কি হ'ব 6 যোগ 2 পূৰণ 1 কৰিলে 2 হ'ব তলত আছে আমাৰ 12 এতেকে 6 যোগ 2 ইকুৱেল কি হ'ব 8/12 তো এইটো হৈছে আমাৰ আনসার 2/4 প্লাস 1/6 কৰিলে আমাৰ আনসার কিমান হয় 8/12 ইয়াক আমি লোয়েস্ট ফৰ্মত নিব পাৰো বাৰু হেকিনি পিছত আমি জানি গতিকে এনে ধৰে যিকোনো দুটা ভগ্নাংশক আমি যোগ কৰিম বুজি পাইছে নিশ্চয় ঠিক আছে আশা কৰিছো আপোনালোকে বুজি পাইছে কথাটো তো হেকিনি আছিল ভগ্নাংশক কেনে ধৰে যোগ কৰা হয় এটা আমি যাম ভগ্নাংশক বিয়োগফল তলত আছে চাও মই উদাহৰণ লিখি থৈছো একে এসক এই দুটা ভগ্নাংশ লিখিছে এটা হৈছে 7/4 বিয়োগ 7/3 এটা দেখিছনে এই ভগ্নাংশ দুটা কি হয় সদিক মানে সদিক ভগ্নাংশ হয় না নহয় সদিক ভগ্নাংশ হলে কি হ'ব দুটা যেহেতু দুটাৰ তলৰ দুটা হৰকেটা একে সেম গতিকে আমি তলত ইয়াৰ তলৰ হৰটো কি হ'ব 7 হ'ব ঠিক আছে ওপৰ ইয়াতে কিতে যেহেতু 7 দুটা 7 হল না গতিকে ইয়াৰ ওপৰত কি হ'ব 4 - 3 হ'ব ঠিক আছে 4 4 প 3 বিয়োগ কৰিলে কি হয় আমাৰ 1 হয় 1/7 এটো হৈছে আমাৰ আনসার ঠিক আছে নেক্সট ইয়াতো সক এটো সদিক ভগ্নাংশ হয় কাৰণ তলৰ দুটা একে সংখ্যা 9 হয় গতিকে এটা আমি 9 লিখিম 7 - কি লিখিম 2 লিখিম তো 7 ৰ পৰা 2 বিয়োগ কৰিলে কি হ'ব 5 হ'ব 5/9 ঠিক আছে সদিক ভগ্নাংশবোৰত যোগ বিয়োগ কৰিবলৈ একদম সহজ হয় না নহয় কিন্তু যেতিয়া সদিক হ'ব যেনে কি এটো উদাহৰণ দিছো ইসিনে 1/2 - 1/4 এনেকুৱা ধৰণৰ ইয়াতে কম কি হ'ব বেলেগ হ'ব তাৰ মানে ইয়াতে কি কৰিব লাগিব ইয়াতো আমি কি কৰিব লাগিব এই দুটাৰ আমি কি উলিয়াব লাগিব লসাগু উলিয়াব লাগিব আমি কি কৰিম 2 আৰু 4 আমি কি উলিয়াম এতিয়া লসাগু উলিয়াম কাৰণ যেহেতু এটা সদিক ভগ্নাংশ নহয় এটা 2 এটা 4 গতিকে 2 আৰু 4 আমি লসাগু উলিয়াম ঠিক আছে 2 এৰে যাব 2 1 গুণ 2 2 2 গুণ 4 এটা 2 এৰে কৰিলে 2 1 গুণ এটো 1 টো নেৰে 2 1 গুণ 2 তো ইয়াৰ লসাগু কি হ'ব 2 পূৰণ 2 ইজিকেল টু 4 তাৰ মানে 2 আৰু 4 কি হ'ব লসাগু 4 হ'ব ঠিক আছে গতিকে আমি লসাগুটো যেটো ভেটো আমি তলত লিখিব লাগিব ইয়া লিখিম 4 তারপর নেক্সট নিয়মটো একদম সেম আমি যোগ করে যেনেকৈ গৈছিলো সেম খালি ইয়াতে মাইনাস আছে তাতে আমি মাইনাস চিন দিম হয়নে এটা চাব 2 লগত 4 হৰণ কৰিলে কিমান আপোনালোকে জানেই যে 2 লগত 4 হৰণ কৰিলে 2 হয় পূৰণ পদ কি আছে 1 আছে 2 পূৰণ 1 বিয়োগ 4 লগত 4 হৰণ কৰিলে কি হয় 4 লগত 4 হৰণ কৰিলে 1 হয় 1 পূৰণ 4 ওপৰত কি আছে 1 আছে গতিকে আমি ইয়াতে 1 দিম হৈ গ'ল ইয়াতে বিয়োগ আছিল কাৰণে মাজতে আমি বিয়োগ চিন দিলো হয় না নহয় সো 2 1 গুণ 2 বিয়োগ 1 1 গুণ 1/4 জোৰ ইয়াৰ মানটো কিবা 2 পাই 1 গলে কি থাকিব 1 থাকিব 1/4 গতিকে 4 ভাগৰ 1 হৈছে ইয়াৰ উত্তৰ 1 মানে 2/1 - 4/1 কৰিলে আমাৰ আনসাৰ কিমান হ'ব 1/4 হ'ব বুজি পালে লাষ্ট আৰু এটা উদাহৰণ লৈছো এটো হৈছে আমাৰ কি 10/12 - 3/2 ঠিক আছে মানে 12 ভাগৰ 10 বিয়োগ 3 ভাগৰ 2 ক'ব লাগে এটা সক আমি কৈছো এটো দুটা সদিক ভগ্নাংশ গতিকে এই 12 আৰু 3 আমি কি উলিয়াব লাগিব লসাগু উলিয়াব লাগিব লসাগু উলিয়ালে 12 হৰণ 3 হয়নে নহয় এটা দুটাক যোৱা সংখ্যাটো 3 ৰে যায় 3 4 গুণ 12 3 1 গুণ 3 হয়নে নহয় 4 ৰে কৰা 4 1 গুণ 4 হয়নে গতিকে আমাৰ আনসাৰটো কি হ'ব 3 পূৰণ 4 ইজিকেলি কি হ'ব 12 হয়নে তো গতিকে 12 আৰু 3 লসাগু কি পালো আমি 12 পালো ঠিক আছে গতিকে ইয়াত আমি তলত কি লিখিব লাগিব 12 লিখিব লাগিব ইয়া লাগি ঠিক আছে এটা চাব নেক্সট নিয়মটো কি 12 লগত এই 12 টো কি হ'ব হৰণ হ'ব 12 লগত 12 হৰণ কৰিলে কি 1 হয়
পূৰণ ইয়াৰ ওপৰত আকৌ কি আছেগৈ 10 আছে গতিকে 1 পূৰণ 10 হ'ব এতিয়া মাইনাছ চিন আছে গতিকে ইয়াতে মাইনাছ চিন দিম বা নেক্সট নিয়মটো কি 12 লগত 3 কি হ'ব হৰণ হ'ব 12 লগত 3 হৰণ কৰিলে 4 হয় হয়নে নহয় 12 হৰণ 3 কৰিলে 3 4 গুণ 12 হয়নে নহয় গতিকে 4 লিখিলোঁ পূৰণ 3 ৰ ওপৰত কি আছে 2 আছে নহয় গতিকে ইয়াতে 2 হ'ব হৈ গ'ল এইখিনি মুছি দিওঁ তাৰমানে মূলত কি হৈ গ'ল 10 1 গুণ 10 বিয়োগ 4 2 গুণ 8 বাই 12 10 ৰ পৰা 8 গ'লে কিমান থাকে 10 ৰ পৰা 8 গ'লে 2 থাকে 2 বাই 12 12 ভাগৰ 2 তো এইটো হৈছে আমাৰ ইয়াৰ আনসাৰ তো নিশ্চয় আপোনালোকে বুজি পাইছে কেনেদৰে যিকোনো দুটা ভগ্নাংশক আমি বিয়োগ কৰিম হৈ গ'ল ভগ্নাংশক কেনেদৰে যোগ কৰে বিয়োগ কৰে আমি এটা শিকিলোঁ এতিয়া আমি যাম ভগ্নাংশক কেনেদৰে পূৰণ কৰে দুটা ভগ্নাংশ যদি হয় হেতু কেনেকৈ পূৰণ কৰে এটো একেবাৰে সহজ এনেকৈ চাব যদি মই এটা লিখি দিছোঁ 1/2 পূৰণ বোলে 3/5 হৈ আছে ইয়াৰ আমাক কি কৰিব লাগে দুটা ভগ্নাংশ পূৰণ হৈ আছে ইয়াক আমি কি কৰিব লাগে পূৰণ কৰিব লাগে পূৰণৰ ক্ষেত্ৰত একদম সহজ আপোনালোকে একদম চিন্তা নকৰিব পূৰণ যদি হয় লবই লব পূৰণ কৰিব হৰই হৰক পূৰণ কৰিব তাৰমানে এনেকৈ দি পিনি ইয়াৰ লব কি আছে 1 আছে ইয়াৰ লব কি আছে 3 আছে গতিকে 1 পূৰণ 3 হ'ব তলত হৰৰ 2 আছে 2 পূৰণ কি হৈ যাব 5 হৈ যাব দেখিছেনে একদম সহজ তো ইয়াৰ উত্তৰটো কি হ'ব 1 পূৰণ 3 3 2 পূৰণ 5 10 তাৰমানে 1/2 * 3/5 হলে কি হয় 3/10 হয় আকৌ একেদৰে মই যদি বেলেগ যদি উদাহৰণ লওঁ 3/4 * 5/9 ঠিক আছে গতিকে ইয়াৰ আনসাৰ কিমান হ'ব 3 আৰু 5 পূৰণ হ'ব 4 আৰু 9 পূৰণ হ'ব ইজিক্যালি কি হ'ব 3 5 গুণ 15 4 পূৰণ 9 36 তো এইটো হৈছে ইয়াৰ আনসাৰ হয়নে নিশ্চয় বুজি পালে একদম সহজ আৰু বেছি দীঘল নকৰোঁ এইটোক এতিয়া যাম আমি ভগ্নাংশৰ হৰণফল ধৰি লওক বোলে এনেকৈ আছে আৰু 1/2 হৰণ 1/4 ঠিক আছে 1/4 নহয় যেনিবা 5/6 দিছোঁ গতিকে ইয়াতে আমাক কি দিছে দুটা ভগ্নাংশ হেতক বোলে হৰণ কৰিব লাগে ঠিক আছে 1/2 হৰণ 5/6 এইটো একদম সহজে হয় চাব দেই এনেকুৱা কৰিব আমি কি কৰিম তো 1/2 টো লিখিলে নহয় এতিয়া আমি কি কৰিম এই যে হৰণ আছে নে হৰণৰ জায়গাত আমি কি কৰি দিম পূৰণ লিখিম অকমান মন দিব হৰণৰ জায়গাত আমি লিখিছো পূৰণ যেতিয়া হৰণৰ জায়গাত আমি পূৰণ লিখিম তেতিয়া কি হয় এই হৰণৰ পিছত জাস্ট পিছত থকা মানে ভগ্নাংশটো হৰণৰ পিছত থকা ভগ্নাংশটো কি হৈ যাব ৰেচিপ্ৰকেল মানে উল্টা হয় মানে কি হয় ইয়াতে 6 টো ওপৰলৈ গুচি যাব 5 টো তললৈ যাব মানে হৰই লবলৈ গুচি যায় লবই তললৈ আহে ঠিক আছে লবটোৱে মানে হৰলৈ আহি যায় গতিকে উল্টা লিখিলে কি হ'ব 6 টো ওপৰলৈ যাবগে এটো কি হ'ব 5 হ'ব কথাটো নিশ্চয় বুজি পাইছে নহয় যেতিয়া হৰণটোক যেতিয়া পূৰণ কৰি দিয়া হ'ল তাৰ এই পিছৰ ভগ্নাংশটো কি হৈছে ৰেচিপ্ৰকেল বুলি কয় দেই ইংৰাজীত এইটো মানে কি কয় আৰু ৰেচিপ্ৰকেলক দেই চাব ৰেচিপ্ৰকেলক অসমীয়াত কয় প্ৰতিক্ৰম মনত ৰাখিব দেই ঠিক আছে ইংৰাজীত কয় ৰেচিপ্ৰকেল এটো কয় প্ৰতিক্ৰম মানে হৈছে যেনিবা 5/6 এটো এটা কি হয় ভগ্নাংশ হয় নহয় ইয়াৰ প্ৰতিক্ৰম মানে ৰেচিপ্ৰকেল কি বুলি ক'লে কি হ'ব 6/5 একেদৰে 1/1 নহয় 2/7 হৈ আছে ইয়াৰ ৰেচিপ্ৰকেল মানে প্ৰতিক্ৰম কি হ'ব বুলি ক'লে 7/2 তো ৰেচিপ্ৰকেল অসমীয়াত কয় প্ৰতিক্ৰম মনত ৰাখিব একেদৰে হেতুৱে মই কৈ আছো যে যেতিয়া হৰণটোক পূৰণ লিখিম তাৰ পিছৰ ভগ্নাংশটো কি হৈ যাব প্ৰতিক্ৰম হৈ যাব ৰেচিপ্ৰকেল হৈ যাব গতিকে ইয়াৰ পিছক এইটো বস্তুটো মই এই হৰণটো কি কৰিলোঁ মই পূৰণ কৰিলোঁ গতিকে এই ভগ্নাংশটো কি হৈ যাব প্ৰতিক্ৰম হৈ গ'ল তাৰমানে 6 টো ওপৰলৈ গ'ল 5 টো তললৈ আহিলে হৰটো ল'বলৈ গ'ল লবটো হৰলৈ আহিলে 6/5 হৈ গ'ল এতিয়া নেক্সট হৈছে আমিতো এইমাত্ৰ পঢ়ি আছোঁ যে ভগ্নাংশ দুটা কেনেদৰে পূৰণ কৰে ভগ্নাংশ দুটাৰ কি হয় সদায় ওপৰে পূৰণ কৰে তলে তলক পূৰণ কৰে গতিকে কি হ'ব 1 * 6 2 * কি হৈ যাব 5 ধৰিব পাইছেনে তো 1 পূৰণ 6 হলে কি হ'ব 6 2 পূৰণ 5 কৰিলে কি হ'ব 10 তাৰমানে 1/2 হৰণ 5/6 ৰ উত্তৰটো কি হ'ব 6/10 একদম সহজ হয়নে আৰু উদাহৰণ লৈছোঁ ৰ'ব 5/9 হৰণ 6/8 লৈছোঁ ঠিক আছে এই দুটা কি উলিয়াব লাগে আমাক দুটা হৰণ হৈ আছে দুটা ভগ্নাংশ ইয়াৰ আমাৰ উত্তৰ উলিয়াব লাগে গতিকে নিয়মটো কি হ'ব 5/9 আমি কি কৰিম এই হৰণৰ জায়গাত কি লিখিম পূৰণ লিখিম যেতিয়া আমি পূৰণ লিখিম তেন্তে এই ভগ্নাংশটো কি হৈ যাব প্ৰতিক্ৰম হৈ যাব প্ৰতিক্ৰম হলে কি হ'ব তাৰমানে হৰটো ল'বলৈ যাব লবটো হৰলৈ আহিব তাৰমানে এটো কি হ'ব 8/6 হৈ যাব মানে 6/8 হৈ যাব ঠিক আছে এতেকে আৰু পূৰণটো আমি জানোৱে কি কৰিব লাগে পূৰণটো ওপৰটো ওপৰ পূৰণ তলটো তলৰ লগত পূৰণ 5 পূৰণ 8 9 পূৰণ 6 9 পূৰণ 6 এতিয়া
কি হ'ব 5 8 গুণ 40 9 6 গুণ 54 ন ঠিক আছে 54 গতিকে আমাৰ আনসাৰ হ'ব 54 ভাগৰ 4 মানে 40/54 তো এনেদৰে আমি যিকোনো দুটা ভগ্নাংশ আমি হৰণ কৰিম হৈ গ'ল এতিয়া আহিছো নেক্সট আমাৰ এটা বিষয় এটা থাকি গৈছে এটো হৈছে মিশ্ৰ ভগ্নাংশক অপ্ৰকৃত ভগ্নাংশলৈ কেনেদৰে পৰিৱৰ্তন কৰিম আমি আগতে শিকি আইছো যে মিশ্ৰ ভগ্নাংশ মানেনো কি যেনেকৈ 2 1/5 এটা কি হয় এটো হৈছে আমাৰ মিশ্ৰ ভগ্নাংশ গতিকে এনেকুৱা ধৰণৰ মিশ্ৰ ভগ্নাংশ আমি কি কৰিব পাৰো এটা অপ্ৰকৃত ভগ্নাংশলৈ নিব পাৰো আকৌ অপ্ৰকৃত ভগ্নাংশ মানে কি আছিল যেটো ভগ্নাংশত লবটো হৰতকৈ ডাঙৰ হয় উদাহৰণ স্বৰূপে 9/5 হয় না নহয় 9 টো ইয়াতে ওপৰৰ সংখ্যাৰ তলতকৈ ডাঙৰ গতিকে এটো হৈছে আমাৰ মিশ্ৰ অপ্ৰকৃত ভগ্নাংশ তো আমাৰ কি হয় এই মিশ্ৰ ভগ্নাংশক আমি কি কৰিব পাৰো মিশ্ৰ ভগ্নাংশক আমি কি কৰিব পাৰো যে ভালকৈ লিখো 2 1/5 ইয়াক আমি কি কৰিব পাৰো যে অপ্ৰকৃত ভগ্নাংশলৈ পৰিৱৰ্তন কৰিব পাৰো তো ইয়াৰ নিয়মটো হৈছে এনেকুৱা ইয়াত যেহেতু ইয়াত কি আছে হৰ কি 5 আছে গতিকে ইয়াত আমি কি লিম 5 এ দিম ঠিক আছে ইয়ালৈকে ঠিক আছে নেক্সট আমাৰ নিয়মটো কি হয় এই 5 টোৱে 2 লগত কি কৰে পূৰণ কৰে 5 টোৱে 2 লগত কি কৰে পূৰণ কৰে আৰু যিমান হ'ব হেতু আকৌ এই ওপৰটো সংখ্যাটোৰ লগত কি কৰিব যোগ হ'ব তাৰ মানে 5 পূৰণ 2 কিমান 10 10ৰ লগত আকৌ একটো কি হ'ব যোগ হ'ব 10 যোগ 1 কিমান হয় 11 আমি যে 11 যে পালো এই 11 টো আমি ইয়াত লিখি দিম এটা কি আমাৰ উত্তৰ কি পালো 11/5 বা 5 ভাগৰ 11 আৰু 5 ভাগৰ 11 টো কি সংখ্যা হয় এটা অপ্ৰকৃত ভগ্নাংশ হয় তাৰ মানে 2 1/5 ৰ অপ্ৰকৃত ৰূপটো কি হ'ব 2 1/5 ৰ অপ্ৰকৃত ভগ্নাংশটো কি হ'ব 11/5 হয়নে 3 6/2 ইয়াৰ আমি কৰি চাওঁ দেই 3 6/2 তো নিয়মটো কি 6 টো হৰ গতি 6 ভাগে থাকিব 6 লগত 3 কিব পূৰণ হ'ব 6 3 গুণ 18 হয় না এই দুটাৰ লগত পূৰণ যিমান হ'ব ওপৰটোৰ লগত যোগ 6 পূৰণ 3 18 18 পূৰণ 2 20 ঠিক আছে তাৰ মানে 3 সমষ্টি 6 ভাগৰ 2 ৰ অপ্ৰকৃত ভগ্নাংশটো কি হ'ব 6 ভাগৰ 20 ঠিক আছে এটো লাষ্ট এটো লং গতিকে নিয়মটো কি হ'ব তলত 4 হ'ব 4 লগত 5 পূৰণ হ'ব 4 5 গুণ 20 20ৰ লগত 1 যোগ কৰিলে কি হ'ব 21 তাৰ মানে 4 ভাগৰ 21 তো এনেদৰে আমি মিশ্ৰ ভগ্নাংশক অপ্ৰকৃত ভগ্নাংশলৈ পৰিৱৰ্তন কৰিম ঠিক আছে নেক্সট কি আছে আমাৰ আৰু এটা বিষয় আছে এটো হৈছে অপ্ৰকৃত ভগ্নাংশ এছক আমি এটা শিকিলো কি যে মিশ্ৰ ভগ্নাংশ কলৈ নিবলৈ শিকিলো অপ্ৰকৃতলৈকে এতিয়া আমাৰ বিষয়টো হৈছে গৈ অপ্ৰকৃত ভগ্নাংশ আমি কলৈ নিম মিশ্ৰ ভগ্নাংশ ধৰি লবলৈ 11/7 হয় না এইটো এটা কি সংখ্যা হয় এইটো হৈছে আমাৰ অপ্ৰকৃত মানে ভগ্নাংশ হয় এই ভগ্নাংশটো আমি কি নিম কলৈ নিম এটা মিশ্ৰ ভগ্নাংশলৈ পৰিৱৰ্তন কৰিম তো যেতিয়া পৰিৱৰ্তন কৰিম তাৰ নিয়মটো এনেকুৱা ধৰণৰ হয় আমি কি কৰিব লাগে হৰটোৰে লবক কি কৰিব লাগে হৰণ কৰিব লাগে তলৰ সংখ্যাটোৰে ওপৰৰ সংখ্যাটো আমি হৰণ কৰিম 7 এৰ 11 হৰণ কৰোচোন 7 এর বাৰ নাযায় গতিকে আমি কি 7 গুণ 7 কৰিব লাগিব হয় না নহয় ইয়াত থাকিলে কি 7 11 7 গল থাকিল 4 দেখিলে নহয় এটা ভালকে চাব এই ওপৰটো কয় কি কয় ভাগফল ইয়াক কয় ভাগশেষ ইয়াক কয় ভাজক ঠিক আছে এই ভাগফলটো ইয়াত আকৌ থাকিব ঠিক আছে এক সমষ্টি যিহে এই ভাজকটো হ'ব হৰ 7 ভাগৰ আৰু ভাগশেষটো হ'ব ইয়াৰ লব এক সমষ্টি 7 ভাগৰ 4 কথাটো বুজি পালেনে নিশ্চয় বুজি পাইছে আপোনালোকে অন্য এটা উদাহৰণ লওঁ 23/4 ঠিক আছে এইটো এটা আমাৰ কি ভগ্নাংশ অপ্ৰকৃত ভগ্নাংশ ইয়াক আমি কলৈ নিব লাগে মিশ্ৰ ভগ্নাংশলৈ নিব লাগে গতিকে আমি কিলো 23/4 ক আমি কি কৰি দিম 23 4 ৰে আমি হৰণ কৰিব লাগিব কেবাৰ যাব 5 4 গুণ 20 থাকিলে কি 3 হয় না নহয় এতিয়া আমাৰ কি হ'ব এই 5 টো হ'ব এই মানে ভাগফলটো হ'ব আমাৰ মানে মিশ্ৰ ভগ্নাংশটোৰ পূৰ্ণ সংখ্যাটো হয় না নহয় আৰু এই 4 টো হ'ব যাৰে আমি হৰণ কৰিছিলো এটো হ'ব আমাৰ হৰটো আৰু যি বাকি থাকিলে এটো হ'ব আমাৰ লব 3 বাকি থাকিলে নহয় 3 গতিকে 23/4 ৰ উত্তৰটো কি হ'ব 5 সমষ্টি 4 ভাগৰ 3 হৈছে ইয়াৰ আৰু এটা উদাহৰণ লৈছো 33/6 ঠিক আছে 33/6 ঠিক আছে তো এই 33 আমি 6 এৰে কি কৰিব লাগিব হৰণ কৰিম তলৰ সংখ্যাটোৰ ওপৰটো আমি হৰণ কৰিব লাগে 5 6 গুণ 30 থাকিলে কি 3 বাকি থাকিলে গতিকে এই 5 টো হ'ব আমাৰ পূৰ্ণ সংখ্যাটো 6 টো হ'ব আমাৰ হৰটো আৰু এই 3 টো হ'ব আমাৰ লবটো হৈ গল এটি আছিল আমাৰ অপ্ৰকৃত ভগ্নাংশক মিশ্ৰ ভগ্নাংশলৈ পৰিৱৰ্তন কৰাৰ নিয়ম ঠিক আছে এতে লাষ্ট এটা মনত বিষয় এটা আছে এটো কৈ যাও নহলে দিগদাৰ হ'ব মানে প্ৰতিক্ৰম
ভগ্নাংশৰ এই টপিকটো মোৰ লিখা নহ'ল বাৰু মইতো অলৰেডি আলোচনা কৰি আছোঁ বাৰু ভগ্নাংশৰ প্ৰতিক্ৰম দেই এই বিষয়টো অকণমান থাকি গৈছে বাৰু অকণমান ক'বলগীয়া আছে বুলি ভাবিছোঁ মানে সেইকাৰণে কৈছোঁ আৰু ভগ্নাংশৰ প্ৰতিক্ৰম ঠিক আছে এইটো এটা দৰকাৰী বিষয় মানে কি 5/6 এটা ভগ্নাংশ হয় না ইয়াৰ প্ৰতিক্ৰম মানে মই কি কৈছোঁ যে হৰটো ল'বলৈ আহে ল'বটো হৰলৈ যায় গতিকে ইয়াৰ প্ৰতিক্ৰম কি হ'ব 6/5 মানে 5/6ৰ প্ৰতিক্ৰম কি হ'ব 6/5 একেদৰে 2/3ৰ প্ৰতিক্ৰম কি হ'ব 3/2 হ'ল নহয় এতিয়া মানে ইয়াতে এনেকুৱা হৈছে এটা সংখ্যা আছে বোলে 1/7 1/7 আমাক প্ৰতিক্ৰম লিখিব লাগে 1/7ৰ প্ৰতিক্ৰম হ'ব চাব দেই 1/7ৰ ইয়াৰ উল্টা কৰিলে কি হ'ব 7/1 হয়নে 7/1 মানে ইয়াৰ অৰ্থটো আপোনালোকে নিশ্চয় জানে চাগে তো ইয়াৰ অৰ্থ তলত যদি ভগ্নাংশৰ তলৰ সংখ্যাটো যদি 1 যদি হয় তাক আমি সাধাৰণতে নিলিখোঁ তাৰমানে আমি কি জানিব লাগে যে যিকোনো সংখ্যাৰ তলত এটা হৰ থাকে এই হৰটো সদায় কি হয় 1 হয় যদি মই তো তাৰমানে ইয়াক আমি কি লিখিব লাগিব 7 লিখিব লাগিব 7ৰ তলত 1 আছে নহয় 1টো মানে থাকেই আৰু ইয়াক আমাৰ লিখাৰ দৰকাৰ নাথাকে ইয়াক মানে আমি আকৌ লিখি পিনি নেদেখাওঁ গতিকে ইয়াক আমি লিখিম 1/7 মানে হৈছে 7 ধৰি লওক 1/8 তাৰ অৰ্থটো হৈছে 8 বা 12/1 তাৰ অৰ্থটো হৈছে 12 বা মই সংখ্যা এটা লিখিলোঁ 9টা লিখিছোঁ তাৰমানে ইয়াত কি হৈছে 9ৰ তলত কি আছে এটা 1 এটা আছে আৰু 9 = 1/9 কথাটো বুজিছে সেইখিনি ক'বৰ কাৰণে মই এই বিষয়টো ক'লোঁ বাৰু তো আকৌ যদি উদাহৰণ বেলেগ এটা লৈছোঁ এই 1/17 ইয়াৰ প্ৰতিক্ৰম কি হ'ব 17/1 যাৰ অৰ্থটো কি 17 কথাটো বুজিছে এতিয়া নেক্সট এটা আছে এটা লাষ্ট এইটো সুধিবলগীয়া আছে এইটো যেনে মই যদি আপোনালোকক যদি সোধোঁ 6ৰ প্ৰতিক্ৰম কি হ'ব 6ৰ প্ৰতিক্ৰম কি হ'ব তাৰমানে ইয়াৰ উল্টাটো কৈছোঁ প্ৰতিক্ৰম 6ৰ ৰেচিপ্ৰকেলটো কি হ'ব এতিয়া চাওক 6ৰ উল্টা তাৰমানে কি 6টো তলত মানে তলত 6টো চাওক 6টো ওপৰত আছে তো 6ৰ তলত কি আছে তাৰমানে যিকোনো সংখ্যাৰ তলত 1 এটা থাকেই তাৰমানে হৰ একো নাথাকিলে মানে হৰটো 1 হয় সেইটো মনত ৰাখিব সংখ্যাটোৰ একো নাই মানে তলত কি আছে হৰটো 1 হয় গতিকে ইয়াক আমি কি লিখিব লাগিব উল্টা লিখিব লাগিব তাৰমানে ইয়াৰ তলত 1 আছে নহয় গতিকে ইয়াত আমি কি হ'ব এইটো 1/6 হ'ব সেইটো একদম বহুত দৰকাৰী বহুত ইম্পৰ্টেণ্ট হয় বহুত মানে এইবোৰ কথা নাজানে কাৰণে দিগদাৰ পায় গতিকে 6ৰ প্ৰতিক্ৰম মানে 6 মানে 6/1 হৈ আছে তো ইয়াৰ প্ৰতিক্ৰম 1টো ওপৰত যাব 6টো তললৈ আহিব একেদৰে যদি 9ৰ প্ৰতিক্ৰম কি হ'লে কি হ'ব আনচাৰটো 1/9 হ'ব বা যিকোনো সংখ্যা বাৰু 100ৰ প্ৰতিক্ৰম কি হ'ব বুলি ক'লে কি হ'ব 1/100 তো এই দুটা কথা ভালকৈ আপোনালোকে মনত ৰাখিব দেই তো সেইখিনি আছিল আমাৰ ভগ্নাংশৰ বিষয়ে ভগ্নাংশ আশা কৰিছোঁ ইয়াতে মই ভগ্নাংশৰ যিমান যিটো কনচেপ্ট আছে সকলোখিনি ইয়াতে টাচ কৰি গৈছোঁ ইয়াৰ ভিতৰত যদি কিবা থাকি গ'লে ভৱিষ্যতে আমি ভিডিঅ' বনাম বাৰু ঠিক আছে ভিডিঅ'টো চাই কেনেকুৱা পালে আমাক জনাব যদি ভাল লাগে লাইক এটা কৰিব কিবা কিবি যদি ঠিক কৰিবলগীয়া থাকে আমাক কমেণ্ট কৰি জনাব আমি নিশ্চয় ঠিক কৰিবলৈ চেষ্টা কৰিম ভিডিঅ'টো ইমান দেৰি চোৱাৰ বাবে আপোনালোক সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আজিলৈ আহিছোঁ ধন্যবাদ